হয় আজি মাঘ বিহুৰ উৰুকা আৰু উৰুকাৰ দিনা দেখা গৈছে যে জাগিৰোডৰ যি কেঁচা মাছ ব্যৱসায়ী সন্থাই কেঁচা মাছ ব্যৱসায়ী সন্থাৰ উদ্যোগত যি মাছৰ মেলা এই মাছৰ মেলা আয়োজন কৰিছে আৰু ইয়াত দেখা গৈছে মৰিগাঁও জিলাৰ বিভিন্ন স্থানৰ পৰা যি ডাঙৰ ডাঙৰ মাছ যি বিভিন্ন প্ৰজাতিৰ মাছ ইয়াত উপলব্ধ হৈছে আমি ব্যৱসায়ী আছে তেওঁৰ পৰা জানিব বিচাৰিম কি মাছ আজি চিতল আছে, শ'ল আছে, আৰি আছে, বকুৱা আছে, ডাঙৰ ৰৌ আছে, অৰিজিনেল বিলৰ ৰৌ আছে, তেনেকুৱা বহুত জাতৰ মাছ আছে। এইফালে আকৌ আৰিও আছে, বৰালি আছে, এনেকুৱা আছে মোটামুটি ভাল জাতৰ মাছ আছে। কিমানকৈ দিছে মাছ নাই একদম কম দাম আজি বিহু বুলি আমাৰ ইয়াত হোলচেল ৰেটত বিক্ৰী হৈ আছে। কোনো ধৰণৰ অসুবিধা নাই, যিকোনো মানুহ আহি নিব পাৰে হোলচেল ৰেটত। আমি দৃশ্য দেখুৱাইছে এনেদৰে যি মাছ আছে এই মাছসমূহ বিভিন্ন স্থানৰ পৰা আহিছে আচলতে আৰু যিহেতু মাছৰ মেলা জাগিৰোডত এইবাৰ দ্বিতীয়বাৰৰ বাবে আয়োজন কৰিছে কেঁচা মাছ ব্যৱসায়ী সন্থা আৰু বিভিন্ন স্থানৰ পৰা যি লোকসকল আছে যি তেওঁলোক লোকসকলে ইয়াৰ পৰা মাছ কিনিব আহিছে আৰু দেখা গৈছে যে এক উত্তপ্ত পৰিৱেশে বিৰাজ কৰিছে আৰু এইবাৰ যিহেতু দ্বিতীয়বাৰৰ বাবে এই মাছৰ মেলা আয়োজন কৰা হৈছে আৰু ইয়াত দেখা গৈছে বিভিন্ন স্থানৰ পৰা মাছ আহিছে আৰু যিহেতু ভোগৰ উৎসৱ ভোগালী আৰু নিজ পৰিয়াল পৰিজনৰ সৈতে আৰু বন্ধু বান্ধৱৰ সৈতে এসাঁজ উদৰ পৰা খোৱাৰ হেঁপাহে পুৱাৰ ভাগৰ পৰাই ইয়াত গ্ৰাহকে ভিৰ কৰা পৰিলক্ষিত হৈছে। আমি এনেদৰে দৃশ্য দেখুৱাইছোঁ যিসমূহ মাছ আচলতে ৰৌ, বৰালি, চিতল আদি বিভিন্ন যি থলুৱা মাছ যিহেতু মৰিগাঁও জিলাৰ বিভিন্ন খাল বিলৰ পৰা মাছ আহিছে। আপোনাৰ তাত কি মাছ আছে? আমাৰ তাত আছে আৰি, বৰালি, চিতল, বকুৱা, ৰৌ, খৰিয়া এইকেইটা মাছ আৰু আপোনাৰ শ'লো আছে, মাগুৰ, কাৱৈয়া আছে কেইটামান। এতিয়ালৈকে কিমান ডাঙৰ মাছ আহিছে? আমাৰ তাত সপ্তাহ হায়েষ্ট 10 কিলোজনৰ মাছ আছে। বৰালি, বকুৱা, চিতল 7 কিলো 8 কিলো এইবিলাকে সবচে ডাঙৰ হ'ল বকুৱা, বৰালি 10 কিলো চাইজৰ 4-5টা মাছ আছে। বাকীকেইটা 4 কিলো 5 কিলো এনেকুৱা। আমি দৃশ্য দেখুৱাইছোঁ এনেদৰে মাছৰ যি মেলা মাছৰ মেলাত যি গ্ৰাহকসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে। আমি যি মাছসমূহ আছে এই মাছৰ যি মাছৰ মেলাত যি বিভিন্ন স্থানৰ পৰা মৰিগাঁও জিলাৰ বিভিন্ন স্থানৰ পৰা এই মাছ অহা পৰিলক্ষিত হৈছে আৰু যি গ্ৰাহক আছে গ্ৰাহকে ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে। আমি দৃশ্য দেখাইছোঁ এনেদৰে যি মাছৰ মেলা আচলতে কেঁচা মাছ ব্যৱসায়ী সন্থা জাগিৰোডৰ যি কেঁচা মাছ ব্যৱসায়ী সন্থা কেঁচা মাছ ব্যৱসায়ী সন্থাৰ উদ্যোগত দ্বিতীয়বাৰৰ বাবে এইবেলি আয়োজন কৰা হৈছে। গ্ৰাহক আছে আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম ক'ৰ পৰা আহিছে? আমি ইয়াত জাগিৰোড কেনেকুৱা দিছে দ্বিতীয়বাৰৰ বাবে মাছৰ মেলা জাগিৰোড? হয় দ্বিতীয়বাৰৰ বাবে কিন্তু মানে কি হয় মাছৰ মেলা পাতিছে যদিও মেলা হিচাপে মাছৰ দামটো কমা নাই, মাছৰ দামটো বেছিয়ে হৈ আছে। চৰকাৰে যেনেকৈ SOP দিছে মাছৰ ৰেট বান্ধি দিছে, মাছৰ দামটো কমা নাই। এতিয়া 8 কেজি 9 কেজি ভেকেৰা আপোনাৰ 1000 টকা কেজি চলি আছে। গতিকে তাকে আমি দৰদাম কৰি আছোঁ। ভোগৰ খৰবত এসাঁজ সকলোৱে মিলিজুলি ভালকৈ মাছ এসাঁজ খাবৰ কাৰণে সকলোৱে হেঁপাহ আছে। গতিকে তাকে চাওঁ ভাল মাছ এটা লৈ পেলাই ঘৰলৈ লৈ পেলাই সকলোৱে মিলিজুলি এসাঁজ খাবৰ কাৰণে আৰু আপোনালোকৰ যোগেদি অসমবাসী ৰাইজক ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু আপোনালোককো জনালোঁ। ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। কি মাছ পচন্দ হৈছে? মাছটো মানে কি ঢেকেৰা মাছকেইটা পচন্দ হৈছে, ভাল চাইজৰ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।